দৰ্শকসকল, হিন্দু ধৰ্মগ্ৰন্থৰ মতে বৰ্তমান কলিযুগ চলি আছে আৰু ভগৱান শ্ৰীকৃষ্ণই আগতেই কলিযুগৰ বিষয়ে সকলো কথা মহাভাৰতৰ মাধ্যমেৰে ব্যক্ত কৰিছে। কলিযুগত আমি ধৰ্ষণ, চুৰি, ডকাইতি আৰু হত্যাৰ দৰে জঘন্য অপৰাধ দিনেই শুনিবলৈ পাওঁ। কিন্তু আপুনি শুনি আচৰিত হ'ব যে কলিযুগৰ এনেকুৱা বহুত কুকৰ্ম আছে যিবোৰ এতিয়াও হ'বলৈ বাকী আছে, যিবোৰ শুনিলে আপুনিও কঁপি উঠিব। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰো উপায় আছে, যিবোৰ জানিবলৈ আজিৰ এই ভিডিঅ'টো শেষলৈকে চাব। স্বাগতম জনাইছোঁ সকলোকে আজিৰ অন্য এটা ভিডিঅ'লৈ। দৰ্শকসকল, বিষ্ণু পুৰাণত উল্লেখ থকা মতে যিমানেই কলিযুগ ওচৰ চাপিব, সিমানেই মানুহৰ বয়স কমি আহিব আৰু শেষলৈ আহি আহি মানুহৰ বয়স কেৱল 20 বছৰ হ'বগৈ। কলিযুগত মানুহৰ চুলি বহুত কম বয়সতে পকিবলৈ ল'ব। শ্ৰীমদ ভাগৱত গীতা আৰু ভৱিষ্য পুৰাণত উল্লেখ থকা মতে কলিযুগৰ শেষলৈকে পাপ কৰা লোকৰ সংখ্যা ইমানেই অধিক হ'ব যে পুণ্য কৰ্ম কৰা লোকৰ সংখ্যা নামমাত্ৰহে থাকিব। সকলো ফালে অকল পাপ হ'বলৈ ধৰিব। চোৰ ডকাইতৰ প্ৰকোপ বাঢ়িব। সৰু ডাঙৰ কথা নাই, মহিলাসকলৰ ধৰ্ষণ হ'ব। সৰু সৰু কথাতেই হাই কাজিয়া মাৰপিট হ'ব। মানুহে মানুহক মাৰিবলৈ অকণো সংকোচ নকৰিব। কলিযুগৰ প্ৰত্যেকগৰাকী মহিলাই বিয়া পতাৰ পাছতো পৰপুৰুষৰ লগত সম্বন্ধ বনাব আৰু 10-12 বছৰ বয়সতে গৰ্ভৱতী হ'ব। মহাভাৰতত উল্লেখ থকা মতে যিমানেই ঘোৰ কলিযুগ আহিব, সিমানেই ধৰ্ম, সত্য, পবিত্ৰতা, ক্ষমা, দয়া, আয়ুস, ধৈৰ্য আৰু স্মৃতিশক্তি নোহোৱা হ'ব। বৰষুণ নোহোৱা হ'ব। ইমানেই ৰ'দ দিব যে সকলো নদ নদী শুকাই যাব। বতৰে ইমান বেছি ভয়াৱহ ৰূপ ল'ব যে বতৰৰ হাল সলনিৰ ফলতো মানুহৰ মৃত্যু হ'ব। কলিযুগৰ মানুহে ধাৰ্মিক কাম কৰা বন্ধ কৰি দিব। কলিযুগত ছল কৰা, মিছা কথা কোৱা, লোভী ব্যক্তিক মানুহে মহান ব্যক্তি বুলি ক'ব। ধৰ্মৰ নামত প্ৰলোভন দিয়া, টকা খোৱা ব্যক্তিক মানুহে ভগৱান হিচাপে পুজিব। সময় ইমানেই সলনি হৈ যাব যে শাস্ত্ৰ ভাগৱতৰ কথা কোনো নুশুনা হ'ব। ধৰ্মৰ নামত কেৱল সাধাৰণ মানুহক ব্যৱহাৰ কৰিব। তেওঁলোকে ধৰ্ম প্ৰচাৰটো কৰিব, কিন্তু আচৰণ ৰাক্ষসৰ দৰে হ'ব। কোৱা হয় কলিযুগত লাহে লাহে খেতি বাতি নোহোৱা হ'ব। বৰষুণ নিদিয়াৰ ফলত মাটি শুকাই যাব, যাৰ ফলত মানুহে ফল মূল খাই থাকিব লাগিব। তথাপিও কিন্তু মানুহে ধাৰ্মিক কামত মন নিদিব আৰু সকলো মানুহে ইজনে সিজনৰ লগত তুলনা কৰিবলৈ ল'ব। ভৱিষ্য পুৰাণত উল্লেখ থকা মতে এবাৰ ব্ৰহ্মদেৱে নাৰদ মুনিক কৈছিল, হে নাৰদ, ঘোৰ কলিযুগত মানুহৰ আচৰণ দুষ্ট স্বভাৱৰ হ'ব আৰু ধৰ্ম প্ৰচাৰ কৰা ঋষিমুনিও দুষ্ট চৰিত্ৰৰ হ'ব। সংসাৰত পৰস্পৰৰ মাজতেই বিৰোধ হ'বলৈ ধৰিব। বিশেষকৈ বলৱান আৰু ধনী ব্যক্তিসকল চৰিত্ৰহীন হ'ব। সৎ কৰ্ম কৰা মানুহক কোনো দেখিব নোৱাৰা হ'ব। মানুহে নিজৰ ধৰ্ম এৰি অন্য ধৰ্ম বাছি ল'ব। এই কলিযুগত যাৰ ওচৰত টকা পইচা নাথাকিব, তেওঁলোকক অধৰ্মী, অপবিত্ৰ বুলি কোৱা হ'ব আৰু যাৰ ওচৰত টকা পইচা থাকিব, মানুহে তেওঁকে ভগৱান বুলি ভাবিব। সি কোৱা কথাই শাস্ত্ৰ ভাগৱত হ'ব। টকা পইচাৰ বাবে আপোনে আপোনজনৰ হত্যা কৰিব। আৰু আমি যদি মন কৰোঁ তেন্তে এই সকলোবোৰ আজিৰ সমাজত সংঘটিত হৈ আছে। কলিযুগৰ যেতিয়া চৰম সীমা পাৰ হ'ব, তেতিয়া পাপ ইমানেই বাঢ়ি যাব যে পৃথিৱীয়ে সেই পাপৰ ভাৰ ল'ব নোৱাৰা হ'ব। যেতিয়া পাপে সকলো সীমা পাৰ কৰিব, তেতিয়া ভগৱান বিষ্ণুৱে কল্কি ৰূপত পৃথিৱীত অৱতাৰ ল'ব আৰু সকলো পাপীক বধ কৰি ধৰ্ম আৰু সৎ পথত থকা সকলক ৰক্ষা কৰিব। যেতিয়া সকলো পাপ শেষ হ'ব, তেতিয়া পৃথিৱীত একেৰাহে 12 বছৰ বৰষুণ হ'ব, যাৰ ফলত সম্পূৰ্ণ পৃথিৱী পানীৰ তলত ডুব যাব আৰু একেলগতে 12টা সূৰ্য উদয় হ'ব, যাৰ ফলত সকলো পানী শুকাই যাব আৰু তাৰ পাছতে পুনৰ নতুন জীৱৰ উৎপত্তি হ'ব। দৰ্শকসকল, মহাৰিষি বেদব্যাসজীয়ে 4 যুগৰ তুলনা কৰি কৈছিল যে কলিযুগ সকলোতকৈ শ্ৰেষ্ঠ যুগ বুলি। তেওঁ কৈছিল, সত্যযুগত 10 বছৰ তপস্যা কৰাৰ পাছত কোনো মনুষ্যই পুণ্য লাভ কৰিছিল। ত্ৰেতা আৰু দাপৰ যুগত এবছৰ তপস্যাৰ ফলত পুণ্য লাভ কৰিছিল। কিন্তু কলিযুগত আপুনি যদি এদিন শুদ্ধ মনে তপস্যা কৰে, তেন্তে আপোনাৰ সকলো পাপ শেষ হ'ব। সৎ মনৰ গৰাকী, ধাৰ্মিক আৰু সহজ সৰল, সকলোকে সমান চকুৰে চাই সকলোকে সমানে মৰম কৰিলে জীৱনৰ পাপ খণ্ডন হয়
আৰু সকলো কষ্ট দূৰ হয়। দৰ্শকসকল, আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, এটা সুন্দৰ কমেণ্ট কৰিব আৰু এনেদৰে ধাৰ্মিক ভিডিঅ'বোৰ চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।